নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ চতুৰ্থ পাঠ জাগা জননীৰ সন্তানৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ৩ নং প্ৰশ্নৰ উত্তৰত ক নং প্ৰশ্নত দিয়া আছে, কবিয়ে কাক জাগি উঠিবলৈ কৈছে? উত্তৰ, কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। খ নং প্ৰশ্নত দিয়া আছে, দুৰ্জয় অভিযান বুলি কাক কি বুজাইছে? মাতৃভূমিক ৰক্ষা কৰিবলৈ মৃত্যু ভয়কো নেওচি আগবাঢ়ি অহাকেই দুৰ্জয় অভিযান বুলি কোৱা হৈছে। গ নং প্ৰশ্নত দিয়া আছে, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? উত্তৰ, দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি শত্ৰুৰ হাতৰ পৰা দেশ মাতৃৰ জয়াজিনী আনিবলৈ কৈছে। ঘ নং প্ৰশ্নটিত দিয়া আছে, জননীৰ সন্তানক কিহে দুৰ্বলতা কৰা কথা কৈছে? জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। ঙ নং প্ৰশ্নটিত দিয়া আছে, তথাপিও নাই ভয় বুলি কিয় কৈছে? দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে আৰু অন্তৰৰ সাহসী সত্তাক জগাই তোলে। দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তুচ্ছ হৈ যায়। সেয়ে কবিয়ে স্বদেশপ্ৰেমীসকলক তথাপিও ভয় নাই বুলি কৈছে। প্ৰথম ৬ নম্বৰ প্ৰশ্নটিত দিয়া আছে, কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? উত্তৰ, স্বদেশপ্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰে পিছৰ প্ৰশ্ন, আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? উত্তৰ, আপোন পাহৰা বীৰক দুৰ্মদ বীৰ বুলি আখ্যা দিছে। ৪ নং প্ৰশ্নটিত দিয়া আছে, গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। জননী জন্মদাত্ৰী, মুক্তপ্ৰাণ মুকলি, দুৰ্জয় পৰাক্ৰমী, কৰ্মহীনতা কাম নথকা, কাপুৰুষ ভয়াতুৰ মানুহ, ম্ৰিয়মাণ মৰাৰ সদৃশ, নিনাদ শব্দ ধ্বনি। ৫ নং প্ৰশ্নটি দিছে, গীতটোৰ মূলভাৱ লিখা। উত্তৰ, জাগা জননীৰ সন্তান এটি দেশপ্ৰেমমূলক গীত। এই গীতটোৰ দ্বাৰা দেশ মাতৃৰ বিপদৰ সময়ত সন্তানসকলক জাগিবলৈ আহ্বান জনোৱা হৈছে। দেশ মাতৃ যেতিয়া বিপদত পৰে, আই মাতৃৰ সুসন্তানসকলে সকলো ধৰণৰ বিপদ আপদ নেওচি নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈ দেশ মাতৃক সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীন কাপুৰুষ ব্যক্তিৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহৰ অন্তৰৰ সাহসী সত্তাক জাগ্ৰত কৰি মানুহক শক্তিশালী কৰি তোলে। নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ কোনো ক্ষেত্ৰতেই শিৰ নত নকৰা নৱজোৱানসকলক আই মাতৃৰ ভৱিষ্যত জীৱনৰ সুৰক্ষাৰ প্ৰহৰী স্বৰূপ। গতিকে এই নৱজোৱানসকলক জাগি উঠিবলৈ এই গীতটোৰ দ্বাৰা আহ্বান জনোৱা হৈছে। ৬ নং প্ৰশ্নটিত দিয়া আছে, বাক্য ৰচনা কৰা। শক্তিমান, শক্তিমান পুৰুষে কাৰোলৈকে ভয় নকৰে। কাপুৰুষ, কাপুৰুষ লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। নিনাদ, নিনাদ মানে হৈছে শব্দ বা ধ্বনি। অজেয়, দেশ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবৰ বাবে অজেয় নৱজোৱানসকলে অহোপুৰুষাৰ্থ কৰে। অভিযান, সৰ্বশিক্ষা অভিযানে অসমৰ শিক্ষা জগতত নতুন পথৰ সন্ধান দিছে। ৭ নং প্ৰশ্নটিত দিয়া আছে, সন্ধি গঠন কৰা আৰু ভাঙা। দেৱ যোগ অসুৰ দেৱাসুৰ, মূৰ যোগ অৰি মুৰাৰি, কুশ যোগ আসন কুশাসন, দশ যোগ আনন দশানন, বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ, মহাযোগ অৰ্ণৱ মহাৰ্ণৱ, মহৰ্ষি মহাযোগ ঋষি, উজ্জ্বল উদযোগ জল, নৰেন্দ্ৰ নৰযোগ ইন্দ্ৰ, উল্লেখ উদযোগ লেখ, মনোহৰ মন যোগ হৰ, মনোযোগ মন যোগ যোগ, নাবিক নৌ যোগ ইক, দিগন্ত দিক যোগ অন্ত। ৯ নং প্ৰশ্নটিত দিয়া আছে, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মৃত্যু জন্ম, জয় পৰাজয়, কাপুৰুষ বীৰ সাহসী, ভয় নিৰ্ভয়, শত্ৰু মিত্ৰ, দুৰ্বল সবল। ১০ নম্বৰ প্ৰশ্নটিত দিয়া আছে, তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এটা উদাহৰণ দি দিছে, মৃত্যু মানে মৰণ, দেহ ত্যাগ, স্বৰ্গগমন, পৰলোক গমন। জননী, জননী মানে হৈছে আই মা। সন্তান ল'ৰা ছোৱালী। বীৰ বলৱন্ত সাহসী। নিনাদ ধ্বনি শব্দ। ১১ নং প্ৰশ্নটিত দিয়া আছে, এটা শব্দত প্ৰকাশ কৰা। ক, সাহস নথকা মানুহ। তোমালোকে লিখি ল'বা সাহস নথকা মানুহ, তাৰপিছত লিখিবা কাপুৰুষ। খটো জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া।
যাৰ শক্তি আছে শক্তিমান, যাক জিনিব নোৱাৰি দুৰ্জেয়। 12 নং প্ৰশ্নটিত দিয়া আছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। এফালে লিখি ল'বা বিশেষ্য, আনফালে লিখি ল'বা বিশেষণ। মান মানি, দুৰ্বলতা দুৰ্বল, দৰ্শন দাৰ্শনিক, দুখ দুখী, মানৱ মানৱতা।